মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 1.3 শেষ কৰি আজি এক্সাৰসাইজ 1.4 লৈ আহিছো ইয়াত তোমালোকৰ মাত্ৰ দুটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 1 ত কি কৈছে ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা আমি কৰিবলৈ লৈছো কেনেকৈ কৰিম বাৰু ফাৰ্ষ্টতে তোমালোকে জানিব লাগিব যে তোমালোকৰ 3.765 এই সংখ্যাটো কাৰ কাৰ মাজত আছে কোন কোন দুটা অখণ্ড সংখ্যাৰ মাজত আছে নিশ্চয়কৈ ই 3 তকৈ ডাঙৰ কিন্তু 4 তকৈ সৰু ৰাইট নে সংখ্যাটো তেনেহলে আমি সংখ্যা ৰেখাত ফাৰ্স্ট কৰিম কি এনেকৈ এটা সংখ্যা ৰেখা আঁকিলো আঁকি ইয়াৰ এটা মাত্ৰ সেকশন আমি ললো সেইটো হল ইয়াত হল 3 আৰু ইয়াত হল কিমান হ'ব 4 আচ্ছা এইবাৰ আমি কৰিম কি এই 3 আৰু 4 ৰ মাজত আমি 10টা খণ্ডত বিভক্ত কৰিম 10টা ভাগত আমি ভাগ কৰিম হয়নে তাৰ কেনেকৈ ভাগ আছে ৰবাচোন ইয়াত তোমালোকৰ 5টা ভাগ হৈ গল তাৰ পিছত এইবাৰ আমি কৰিম কি ইয়াক আকৌ তোমালোকে পৰীক্ষাত স্কেলৰ সহায়ত কৰিবা যাতে গ্ৰেজুৱেচন বিলাক সমান সমান হয় ঠিক তেনেকৈ ইয়াকো আমি 5টা ভাগত ভাগ কৰিব লাগিব তাৰ মুঠতে 10টা হ'ব লাগিব এটা 10টা ভাগ হল 10টা ভাগ হল এইটো হল আমাৰ এটা তোমালোকে লক্ষ্য কৰিব পাৰিছে 3 তেনেহলে এইটো কিমান লিখিব পাৰো আমি 3.1 ৰবা মই অলপ ডাঙৰকৈ দিছো ৰবা যাতে তোমালোকৰ সুবিধা হয় মই অলপ ডাঙৰ কৰিবলৈ লৈছো ৰবা গল তাৰপিছত লিখাবিলাকৰ চিকনা বনাম এইটো 3.1 হলে এটা আমাৰ কিমান হ'ব 3.2 হ'ব এটা 3.3 হ'ব এটা 3.4 হ'ব এটা 3.5 হ'ব 3.6 হ'ব আচ্ছা তাৰপিছত এটা হ'ব আমাৰ 3 ৰবা এটা হ'ব 3.7 এটা হ'ব 3.8 নাই কত ভুল হৈ গৈছে 3. ৰবা ঠিক আছে বাৰু এই যে আমাৰ গ্ৰেজুৱেচন বিলাক দিনতে অলপ হেৰি হৈছে এইটো হ'ব আমাৰ এইটো 3.1 3.2 3.3 3.4 হ'ব এইটো 3.4 3.5 3.6 3.7 তাৰ পিছত আহি যাব আমাৰ 3.8 এটা হ'ব 3.9 তাৰ পিছত 3.10 তাৰনা 4 হয়নে এনেকৈ তোমালোকে গ্ৰেজুৱেচন বিলাক দি লৈলা আৰু নাম্বাৰিংও কৰিলা এতিয়া কথা হল কি আমাৰ সংখ্যাটো কি আছিল এই যে 0.765 তাৰ মানে কি আমাৰ 0.7 তকৈ ডাঙৰ আৰু 0.8 তকৈ সৰু তেনেহলে আমাৰ সংখ্যাটো কাৰ কাৰ মাজত আছে বৰ্তমান আছে ইয়াত তোমালোকে চাব পাৰিছা 3.7 এইটো আছে আৰু এইটো আছে 3.8 এতিয়া এই দুটাক আমি কৰিম কি বঢ়াই আনিম এইটো জায়গা আমি ম্যাগনিফাই কৰিম তাৰ মানে এইটো জায়গা আমি পুৰা ম্যাগনিফাই কৰি লৈছো ম্যাগনিফাই কৰাৰ পিছত ইয়াত এটা সংখ্যা ৰেখা পুনৰ ৰাখিছো আকাৰ পিছত ইয়াত আমি লিখিম ৰবা ইয়াত লিখিম 3.7 হয়নে আৰু ইয়াত লিখিম আমি 3.8 এতিয়া আকৌ এই যে মাৰ্জিনটোক আমি কৰিম কি আকৌ 10টা ভাগত ভাগ কৰিম সমান 10টা ভাগত আমি ভাগ কৰিম আচ্ছা ৰবা তাৰ কাৰণে কি কৰিব লাগিব তোমালোকে স্কেল ব্যৱহাৰ কৰিবা কামটো একেবাৰে ফ্ৰেশ হৈ যাব ইয়াত মই স্কেল ব্যৱহাৰ কৰা নাই ইয়া আমাৰ ভাগ হল 10টা ভাগ হল তেনেহলে এইটো আমাৰ কি হ'ব নিশ্চয় প্ৰথমটো হ'ব আমাৰ ইয়াতে লিখি দিছো ৰবা জাগা নহয় 3.71 হ'ব এইটো হ'ব 3.78 এই 3.72 হ'ব এইটো হ'ব 3.73 এইটো হ'ব 3.74 এইটো হ'ব 3.75 এইটো হ'ব 3.76
এইটো হ'ব 3.77 এইটো হ'ব 3.78 এইটো হ'ব 3.79 আৰু এইটো হ'ব 3.80 গ'ল এতিয়া কথা হল কি তোমালোকে আকৌ সংখ্যাটোলৈ উভতি আহা 3.7 লৈকে আমাৰ হৈ গ'ল এতিয়া 3.7 ৰ পিছত কি আছে আমাৰ অংকটো 6 গতিকে তাৰ কি আমাৰ সংখ্যাটো 3.76 তকৈ ডাঙৰ হ'ব কিন্তু 3.77 তকৈ সৰু হ'ব সেই কাৰণে আমাৰ লিমিটটো কত আহিব এই যে 3. এই দুটা যে মাৰ্কিং আছে 3.76 আৰু 3.77 এই দুটা কেতিয়া আমি কি কৰিম ম্যাগনিফাই কৰিম ৰবা কেনেকৈ ম্যাগনিফাই কৰিম এই আগৰ দৰে কৰিম এনেকৈ লবা তোমালোকে লোৱাৰ পিছত ইয়াক আকৌ সংখ্যা ৰেখা বনাবা বনোৱাৰ পিছত এইটো আমাৰ কি হৈ গ'ল এইটো হল আমাৰ 3.76 আৰু এইটো হল আমাৰ 3.77 এতিয়া ইয়াক আকৌ আমি কৰিম কি 10টা ভাগত ভাগ কৰিম সমান সমান 10টা ভাগত আমি ভাগ কৰিম ভাগ কৰিলে কেনেকা হ'ব সমান সমান 10টা ভাগত আমি ভাগ কৰিলো কৰাৰ পিছত এবাৰ ৰবা ইয়াক আকৌ চিহ্ন কৰিব লাগিব নহলে লিখাবিলাক দেখা নাযাব ফাইন এইটো হ'ব আমাৰ 3.761 এইটো হ'ব 3.762 এইটো হ'ব 3.763 এইটো হ'ব 3.764 হ'ব এইটো হ'ব 3.765 এইটো হ'ব 3.766 এইটো হ'ব আমাৰ কি 3.767 এইটো হ'ব 3.768 আৰু এইটো হ'ব 3.769 হয়নে আচ্ছা তাৰ পিছত 769 হোৱাৰ পিছত তোমালোকে জানা 3.770 হ'ব তাৰ 3.77 এইটো আচ্ছা গল এতিয়া কথা হল কি আকৌ অংক সংখ্যাটোলৈ আমি উভতি যাওঁ এতিয়া 3 নম্বৰত থাৰ্ড ডেসিমেল প্লেসত কি আছে আমাৰ 5 আছে হয়নে এতিয়া তোমালোকে নিশ্চয় ইয়াতে পাই যাবা 3.75 কোট আছে ইয়া তোমালোকে চাইছা এই হল 3.75 গতিকে এইটো হৈ গল আমাৰ আনসার এতিয়া তোমালোকৰ ইয়াত কথা আছে কি তোমালোকৰ কিতাপত দিয়া আছে এটা লাইন সেই লাইনটো যদি তোমালোকে ড্ৰ ন কৰা তথাপি হ'ব যদি কৰা তথাপি হ'ব লাইনটো ড্ৰ কৰিবৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব এইবিলাক বস্তু একদম সিধা হ'ব লাগিব হয়নে সিধা বলা আইডিয়াতে দিব লাগিব কিন্তু যদি ন কৰা নো প্ৰবলেম গতিকে এই যে তোমালোকে ইয়াত চাইছা 3.765 এইটো গতিকে অংকটো এনেকৈ কৰিব লাগিব নেক্সটৰ অংকটো আকৌ কৰি দিছো তাতে তোমালোকৰ কি হ'ব আৰু কনফিডেন্স বাঢ়িব আচ্ছা 2 নম্বৰত কি কৈছে তোমালোকৰ ইয়াত চাইছা 2 নম্বৰত কৈছে 4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা আচ্ছা 3.26 বাৰ ইয়াত লিখিছো ৰবা 2 নম্বৰটো সলভ কৰিছো মই তোমালোকৰ কোৱেশ্চন নম্বৰ 2 সলিউশন 2 পইণ্ট কি কৈছে ৰবাচোন কি আছে সংখ্যাটো 4.26 বাৰ 4.26 বাৰ 4.26 বাৰক আমি কিদৰে লিখিব পাৰো 4.266 বাৰ আমি লিখিব পাৰো চতুৰ্থ দশমিক স্থানলৈ লব হৈছে সেইকাৰণে দশমিকৰ পিছত আমি কেইটা অংক ললো 4টা অংক ললো চতুৰ্থ দশমিক স্থান
সেইকাৰণে আমি ইমান দূৰলৈকে লৈ গ'লো এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে সংখ্যাটো কাৰ কাৰ মাজত থাকিব কোন কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব নিশ্চয়কৈ ই থাকিব 4 আৰু 5 ৰ মাজত সেইকাৰণে তোমালোকে সংখ্যা ৰেখা এডাল টানি লোৱাৰ পিছত ইয়াত তোমালোকে 4 দিলা আৰু ইয়াত দিলা তোমালোকে 5 আকৌ আগৰ দৰে তোমালোকে 10টা সমান সমান ভাগত ভাগ কৰিলা 10টা সমান সমান ভাগত মোৰ ইয়াত যদিও সমান হোৱা নাই তোমালোকে স্কেলেদি হেৰি কৰিবা আচ্ছা এতিয়া কথা হল কি এইটো যদি আমাৰ 4 হয় তেনেহলে ৰবা আৰু এটা দাগ দিবলৈ বাকি আছে 1 2 3 4 5 6 7 8 9 10 ঠিক আছে বাৰু এতিয়া কথা হল কি এইটো যদি আমাৰ 4 হয় তেনেহলে এইটো কিমান হ'ব 4.1 4.2 এনেকে গৈ মই আৰু নিলিখিও তেনেকে এনেকে গৈ ৰবা এইটো লিখিব লাগিব 4.2 তো লিখি দিছো ৰবা এইটো হল আমাৰ 4.2 আৰু এইটো হ'ব আমাৰ কিমান 4.3 হা ঠিক আছে 4.2 4.3 এতিয়া তোমালোকে যদি দশমিকৰ পিছত এটা অংক লোৱা 4.2 নাই তার কি বুজি পাবা যে 4.2 তো ইয়াত আছে কিন্তু তোৰ পিছত আৰু তিনটা অংক আছে তানে ই 4.2 তকৈ ডাঙৰ কিন্তু 4.3 তকৈ সৰু তেনেহলে এইটো জায়গাত আমি ম্যাগনিফাই কৰিম কোনটো জায়গাত এইটো জায়গাত 4.2 আৰু 4.3 মাজৰ অংশখিনিক আমি ম্যাগনিফাই কৰি লম সো ম্যাগনিফাই কৰিবৰ কাৰণে কি কৰিব লাগিব কবাচোন what the hell is happening so এইটো মই এনেকে বেকা কৰি দিছো ৰবা এতিয়া এই জায়গাটোক আমি কৰিম কি ম্যাগনিফাই কৰিলো তাৰ মানে এই পইণ্টটো হ'ব আমাৰ 4.2 এই পইণ্টটো হ'ব আমাৰ 4.3 এই মাজৰ অংশখিনি আকৌ আমি কৰিম কি সমান 10টা ভাগত ভাগ কৰিম এই সমান 10টা ভাগত ভাগ কৰা হল এতিয়া তোমালোকে লিখিবা এটা যদি 4.2 হয় এইটো কি হ'ব আমাৰ 4.21 dot 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 এটা হ'ব 4.22 4.23 4.24 4.25 4.26 ইয়াত হ'ব তোমালোকৰ 4.26 বাকিবিলাক নিলিখিলো আৰু এইটো হ'ব আমাৰ কি 4.27 তানে এই জায়গাটোক আমি কি কৰিলো কি এবাৰ আকৌ ম্যাগনিফাই কৰিলো কিয় কাৰণ আমাৰ সংখ্যাটোলৈ উভতি যোৱাচোন 4.2 লৈকে তো হল আচ্ছা এতিয়া বাকি যে তিনটা অংক আছে আমাৰ এই তিনটা অংক যদি আমি যোগ মানে ইয়াত কনসিডাৰ কৰিম তেতিয়া আমাৰ সংখ্যাটো কত হ'ব 4.26 আৰু 4.26 ৰ মাজত হ'ব সেইকাৰণে 4.26 আৰু 4.27 ৰ জায়গাখিনি আমি ম্যাগনিফাই কৰিছো আচ্ছা ম্যাগনিফাই কৰাৰ পিছত তোমালোকে এটা কাম কৰিবা আকৌ সংখ্যা ৰেখা আকিলা আকাৰ পিছত ইয়াত লিখিব লাগিব কি আমাক 4.26 আৰু ইয়াক লিখিব লাগিব 4.27 লিখিলা আকৌ আগৰ দৰে তোমালোকে 10টা ভাগত ভাগ কৰিলা সমান সমান ওকে কালামজি বুলি না ভাবিবা খুব ইন্টাৰেস্টিং হয় কিন্তু বুজি পাব লাগিব আৰু কৰিব জানিব লাগিব কৰি 10টা ভাগত আমি ভাগ কৰিলো আচ্ছা এতিয়া কথা হল কি এইটো পইণ্ট যদি 4.26 হয় এইটো কি হ'ব এইটো হ'ব আমাৰ 4.261 এইটো হ'ব 4.262 4.263 4.264 4.265 4.266 আৰু এইটো হ'ব 4.267 এতিয়া কথা হল কি আমাৰ দুটা অংকলৈকে হৈ গৈছে ইয়াত আমি দুটা অংকলৈকে পাই গৈছো 4.26 বাকি দুটা অংক যদি আমি কনসিডাৰ কৰো তেনেহলে আমাৰ সংখ্যাটো 4.26 আৰু 4.27 ৰ মাজত থাকিব সেইকাৰণে সেই জায়গাখিনিকে আমি ম্যাগনিফাই কৰি লৈছো যে
4.26 4.27 আচ্ছা এটো তো এটা সেকেন্ডত কৰিছো থাৰ্ডত আৰু এটা অংক যদি লোৱা তোমালোকে আৰু এটা অংক যদি লোৱা 4.266 নাই তাৰ পিছত বাকি অংকটো যদি তোমালোকে কনসিডাৰ কৰা 4.266 তাৰ মানে এই সংখ্যাটো থাকিব আমাৰ কাৰ মাজত 4.266 আৰু 4.267 ৰ মাজত থাকিব তেনে হলে সেইকাৰণে 4.26 ইয়াকে আমি ম্যাগনিফাই কৰি ইয়াত আহিছো আচ্ছা এটা আমাৰ কি হ'ব এটা যদি 4.261 হয় 4.262 4.263 4.264 4.265 4.266 আচ্ছা এটা জায়গা কেতিয়া আমি ম্যাগনিফাই কৰি লৈছো ৰবা ম্যাগনিফাই কৰাৰ পিছতহে আমি লাস্ট আনসারটো আমি পাম ম্যাগনিফাই কৰিছো ম্যাগনিফাই কৰাৰ পিছত এইটো জায়গা হল কি আমাৰ কিমান 4.266 আৰু এইটো হ'ব আমাৰ 4.267 আচ্ছা ইয়াত আকৌ তোমালোকক কৰিব লাগিব কি আগৰ দৰে আকৌ 10টা ভাগত ভাগ কৰিব লাগিব তেহে ফাইনাল ৰিজাল্টটো আমি পাই যাম সমান সমান 10টা ভাগত ভাগ কৰিবা আচ্ছা ইয়া হল আমাৰ 4.266 এটা হ'ব আমাৰ 4.2661 এটা হ'ব 4.2662 4.2663 4.264 4.265 4.266 আৰু এটা হ'ব 4.2667 এতিয়া যেহেতু আমাৰ 4টা দশমিক স্থানলৈকে লব দিছে গতিকে এতিয়া চাবা 4.266 মানে ইমানখিনিলৈকে আমি পালো এতিয়া এইটো জায়গাক আমি আকৌ এবাৰ ম্যাগনিফাই কৰিম কৰাৰ পিছত কৰাৰ দৰকাৰ নহয় যদিও তোমালোকে জাস্ট ইয়াৰে আশেপাশে যিকোনো এটা স্থানত তোমালোকৰ এই আমাৰ সংখ্যাটো বহিব 4.266 বাৰ এইটোক তোমালোকে 4.266 বাৰ বুলি নাভাবিবা এটো কিন্তু নহয় গতিকে 4.266 বাৰ কত হ'ব এই যে 4.2666 আৰু 4.2667 ৰ মাজৰ যিকোনো এটা অংশত এনেকে তোমালোকে ইন্ডিকেট কৰি লিখিবা 4.266 বাৰ এটা হল তোমালোকৰ স্থান গতিকে এনেকে অংকটো আমাক সলভ কৰিব লাগিব ইয়া কয় ম্যাগনিফিকেশন এইখিনিতে তোমালোকৰ জ্ঞানৰ পৰিবৰ্ধিত কৰিবৰ কাৰণে মই সৰু এটা অংক তোমালোকক আৰু কয়বাৰ বুজাই দিছো ৰবা তেহে তোমালোকৰ পৰিবৰ্ধন হ'ব ধৰি লোৱা হল আমাৰ 1.5 এই সংখ্যাটো আমাক সংখ্যা ৰেখাত বহাব লাগে পৰিবৰ্ধন কৰি কি কৰিবা তোমালোকে নিশ্চয় এই সংখ্যাটো আমাৰ 1 আৰু 2 ৰ মাজত আছে ইয়াত 1 দিলা ইয়াত তোমালোকে 2 দিলা গতিকে সমান দুটা ভাগ কৰিলা সমান দুটা ভাগ কৰাৰ পিছত তোমালোকৰ এটো কি হ'ব আচ্ছা যদি 4টাই ভাগ কৰা আগৰ দৰে তোমালোকৰ 10টা ভাগ কৰা সুবিধা হ'ব তোমালোকৰ কাৰণে 10টা ভাগ কৰি দেখাই দিছো ৰবা ইয়াত 5টা ভাগ আৰু ইয়াত তোমালোকৰ এই 10টা ভাগ হৈ গল এটা যদি 1 হয় এটা হ'ব 1.1 1.2 1.3 1.4 1.5 চাইছা তোমালোকৰ একদম মাজত আহি গল যেহেতু আমাৰ দশমিকৰ পিছত এটা অংক আছে গতিকে ইয়াতে শেষ হৈ গল গতিকে আমাৰ আনসারটো আমি পাই গলো মানে আমাৰ সংখ্যাটো সংখ্যা ৰেখাত পাই গলো এইবাৰ আকৌ এটা লৈছো ৰবা তোমালোকক এক্সাম্পল দি দিছো এইবাৰ ধৰি লোৱা তোমালোকৰ 1.52 আছে এইবাৰ কৰিব লাগিব কি দুবাৰ ম্যাগনিফাই কৰিব লাগিব কেনেকে নিশ্চয় এই সংখ্যাটো আমাৰ ক'ত আছে 1 আৰু 2 ৰ মাজত আছে ইয়াত তোমালোকে 1 লিখিলা ইয়াত 2 লিখিলা 1 আৰু 2 লিখাৰ পিছত আকৌ 10টা ভাগত তোমালোকে ভাগ কৰিলা আচ্ছা 10টা ভাগত ভাগ কৰিব হলে এনেকে কৰিবা
ইয়া 10টা আমাৰ ভাগ হ'ল নাই ইয়া হ'ব আমাৰ এটা যদি 1 হয় তেনে এটা হ'ব 1.1 1.2 1.3 1.4 1.5 তাৰমানে এটা হ'ব আমাৰ 1.5 আৰু এটা হ'ব কি আমাৰ 1.6 1.7 1.8 1.9 that's 2 এতিয়া তোমালোকে নিশ্চয় গম পাব পাৰিছা যে 1.52 হয়নে এটো কাৰ মাজত থাকিব 1.5 আৰু 1.6 ৰ মাজত তে এই ক্ষেত্ৰত কাক ম্যাগনিফাই কৰিবা এই জায়গাখিনিক আমাক ম্যাগনিফাই কৰিব লাগিব এই জায়গাখিনি কাৰণ এই জায়গাখিনিৰ ভিতৰতে আছে 1.52 আছে ম্যাগনিফাই কৰি দিছো ৰবা এখানে তোমালোকৰ বৰ্ধিত নলেজৰ কাৰণে মই কৈ দিছো বাৰু তোমালোকে চাবা এটা আমাৰ কি হল তনে কাক ম্যাগনিফাই কৰি আনিলো আমি 1.5 ক আৰু ইফালে আনি 1.6 ক আনিছো 1.5 এইটো 1.6 এটা আগৰ দৰে 10টা ভাগত ভাগ কৰা 10টা ভাগত ভাগ কৰিলে ঠিক আগৰ দৰে আমি কামটো কৰি আছো ৰবা 10টা ভাগত ভাগ কৰিলো এইটো যদি 1.5 হয় তেনলা এইটো হ'ব 1.51 এইটো হ'ব আমাৰ 1.52 যেহেতু আমি এক্সাক্ট সংখ্যাটো পাই গলো গতিকে এইটো হ'ব আমালোকৰ আনসাৰ হয়নে আৰু চাইছা তোমালোকৰ এটা বস্তু লক্ষ্য কৰিব পাৰিছা নে তোমালোকে যে যদি আমি কোনোবা দাগ টানিব খুজু এনেকে টানিব লাগিব হয়নে সেই কাৰণে তোমালোকে যদি তোমালোকে সিধা লাইন এটা ড্ৰ কৰিব বিচাৰিছা তেনেহলে সেই হিচাপে তোমালোকৰ সংখ্যাখিনি লব লাগিব আৰু যদি নলৱাও এনেকে যদি দাগ নটনা এই দাগটো নিদিয়াকে যদি তোমালোকে কৰিব বিচাৰিছা তথাপি তোমালোকৰ অংকটো কাৰেক্ট হ'ব মাথো সংখ্যা ৰেখাৰ এই মাৰ্কিং বিলাক মাৰ্জিন বিলাক আৰু গ্ৰেজুৱেচন বিলাক ভালকে দিব লাগিব তোমালোকক গতিকে এইখিনি আছিল তোমালোকৰ ভিডিও চোৱাৰ কাৰণে ধন্যবাদ আশা কৰিছো তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইবও কৰিবা থ্যাংক ইউ